নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰুনা চাওঁ হক কি আছে আজি আমাৰ সংবাদত মৰিয়নিৰ পুখুৰীয়া গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ চকুত টোপনি নাই গাঁওবাসী ৰাইজৰ চিন্তাত মূৰে কপালে হাত দিছে ৰাইজে মৰিয়নিৰ পুখুৰী গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ দুৰ্গা পূজাৰ মাজতে মৰিয়নিৰ পুখুৰীয়া গাঁৱত হুলুংপাৰা গিবন অভয়াৰণ্যৰ পৰা খাদ্য খণ্ডনত ওলাই অহা প্ৰায় ৩৫ৰ পৰা ৪০টা হাতীৰ এটা বৃহৎ জাকে পুখুৰীয়া গাঁৱৰ খেতি পথাৰ ধান খাই তহিলং কৰিছে মৰিয়নি খণ্ড বিষয়া কাৰ্যালয়ৰ পৰা যোৱা বনকৰ্মীয়ে হাতী খেদাৰ পৰা বিফল হৈছে বন বিভাগৰ উচ্চপদস্থ বিষয়াই হেমাহিৰ কথা নিজে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে ফলত গাঁৱৰ ৰাইজে আতংকিত হৈ নিজে হাতী খেদাৰ ব্যৱস্থা কৰিছে ৰাস্তালৈ আমি ৰেঞ্জাৰ ৰাস্তালৈ ফোন কৰিলোঁ তেতিয়া মানে আমাৰ গুলি শেষ হৈ গৈছিলে এই গুলি নিবৰ কাৰণে আমি আহিছিলোঁ ৰাস্তালৈ এই জীপখন আহিছিলে আমাক গুলি দিবৰ কাৰণে আহিছিলে এতিয়া যে আপোনালোকে ক'লে আপোনালোকৰ গুলি নুফুটে হয় কি কথাটো কওকচোন তাৰমানে আমাৰ আগৰ গুলিখিনি আমি ক'লোঁ এইখিনি ফুটা নাই আৰু বেলেগ গুলি আছে নেকি গতিকে পিছত চালোঁ যে আমি গুলি সেই একেখিনি গুলিয়ে সেইটো কাৰণে সেইখিনি গুলি আমি ল'বৰ কাৰণে পথাৰৰ পৰা ওলাই আহিছিলোঁ সেইকাৰণে আমি ৰাস্তালৈ প্ৰায়খিনি আমি সেই ৰাস্তাতে আমি পথাৰতে হাতী খেদি আছিলোঁ গোটেইখিনি মানুহ পৰিলে সেইখিনি নতুন চাপ্লাই আহিছে নেকি সেইখিনি আমি ওপৰমহলক জনাইছোঁ যে এইটো গুলিটো ফুটা নাই গতিকে ওপৰলৈ আমাক ভাল গুলি দিবৰ কাৰণে আমি হাতী খেদিবলৈ কিমানমান বন্ধুক আছে আপোনাৰ আমাৰ 4টা আছে ন বন্ধু 4টা বন্ধুক আছে যথেষ্ট হয়নে হাতী খেদিবৰ বাবে অসুবিধা হয় আৰু আপোনালোকৰ মৰিয়নি ৰেঞ্জত কৰ্মচাৰী কিমান আছে তাতে আৰু বন্দুকখিনিও একচুৱেলি ভাল নহয় আচলতে বহুত পুৰণা বন্দুকখিনি কেতিয়াবা মৰিয়াবওলগীয়া হয় তাত জাম ধৰে লাগি ধৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনাইছে নেকি সেইখিনি জনোৱা হৈছে আমি তেওঁলোকে কিবা আশ্বাস দিছে নেকি সেইখিনি ছাৰসকলক হ'ব এইখিনি আমি ওপৰলৈ দেখিছোঁ আহিব তেনেকৈ ধৰণে আমাৰ আশ্বাস দিয়ে আজি হাতী খেদিবৰ বাবে কিমানমান গুলি ব্যৱহাৰ কৰা হ'ল আজি আমাৰ 40-50টামান তেনেকৈ কিমান ফুটিলে 40-50 মান ফুটিলে নুফুটা বাকীখিনি পাছত নুফুটিলে ফুটা নাই কিমানমান নুফুটা গুলি আছে নুফুটা গুলি আমি হিচাপ কৰিব লাগিব এইখিনি আছে প্ৰায় অলপমান পিছত দিলে আমাক 10-12টামান দিলেহি পিছত আহি পেলাই এতিয়া বৰ্তমান কি পদক্ষেপ ল'ব সেইখিনিকে উলিয়াবৰ বাবে এতিয়া আমি চেষ্টা কৰি চাম আকৌ সেইটো সম্ভৱ নহয় আমি কেইবাবাৰ পৰিছোঁ পথাৰত কাৰণ কেলৈ হাতীৰ খোজত ভৰিবিলাক সোমাই যায় আমাৰ আৰু এটাইখিনি আমাৰ বয়সস্থ মানুহ সেইখিনি গতিকে বহুত অসুবিধা হয় কিমানজন আহিছে 7জন আহিছোঁ 7জন আহিছে হয় হয় হাতী কিমান আছে হাতী 45টামান আছে 45-48টামান আছে অসুবিধা হয় কাৰণ হাতী এফালৰ পৰা খেদি গ'লে আকৌ বেলেগ ফালে দি ওলাইগৈ আগলৈ আগবাঢ়ি যায় আৰু কিছুমান হাতী এনেকুৱা আছে মানুহক খেদি আহে যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও 24/7 দুৰ্গোৎসৱৰ মহা অষ্টমীৰ দিনাই চৰাইদেউ জিলাত আৰক্ষীৰ বৃহৎ সফলতা নিউজ নাওৰ এক প্ৰতিবেদন দুৰ্গোৎসৱৰ মহা অষ্টমীৰ দিনাই চৰাইদেউ জিলা আৰক্ষীৰ এক বৃহৎ সফলতা গোপন সূত্ৰৰ পম খেদি কৰিমগঞ্জৰ পৰা তিনিচুকীয়ালৈ আহি থাকোঁতে মৰাণৰ খটখটিত চৰাইদেউ জিলা আৰক্ষীয়ে মৰাণহাট থানাৰ আৰক্ষীৰ সহযোগত চৰাইদেউ জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ তৎপৰতাত AS11 CC 7835 নম্বৰৰ টাটা DI গাড়ী সহ আটক কৰে 2 অপৰাধীক ধৃত 2 অপৰাধী ক্ৰমে সাহিল হুছেইন আৰু ৰুবুল আহমেদক আটক কৰি মৰাণহাট থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে উল্লেখযোগ্য যে টাটা DIৰ লগতে জব্দ ব্ৰাউন চুগাৰখিনিৰ মূল্য হ'ব প্ৰায় 8 লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে আজি আমি এটা অপাৰেশ্যন চলাই দুটা ড্ৰাগ পেডলাৰ ধৰিলোঁ এই পেডলাৰ দুজনৰ নাম হ'ল তাহেৰ হুছেইন আৰু ৰুবুল আহমেদ তাহেৰ হুছেইন আমাৰ উজনি অসমৰ স্পেচিয়েলি চৰাইদেউ ডিব্ৰুগড় এৰিয়া চবতকৈ ডাঙৰ ড্ৰাগ ছাপ্লায়াৰ হয় তাৰ বিষয়ে আমি খবৰ আগৰ পৰা পাই আছিলোঁ কিন্তু আমি আজি খবৰ পালোঁ যে সি ছাপ্লাই দিব গৈ আছিলে আপোনাৰ ডিব্ৰুগড় সোণাৰী নাহৰকটীয়া ছাইডত তিনিচুকীয়া ছাইডত আমি সেই হিচাপে আমি আজি নাকা এটা বহালোঁ আমাৰ চেপন তিনিআলিত
তাৰপিছত তাৰ পৰা খেদি আহি পিনি আমি মৰাণ খটখটি এৰিয়াত আমি তাক ধৰিব সক্ষম হ'লোঁ। আৰু এই অপাৰেশ্যনটো আমাৰ চৰাইদেউ SP ছাৰ চোতেল মিশ্ৰ ছাৰে লিড কৰিছিলে। তেখেত আৰু মই আমি দুটা টিম বনাই পিনি আমি সিহঁতক ধৰিব সক্ষম হ'লোঁ। সিহঁতক আজি সিহঁতৰ পৰা আমি 20 টেমা চাবোন কেছত সিহঁতে মানে লৈ যায়। ছাছপেক্টেড ব্ৰাউন চুগাৰ হয়। আপোনাৰ নেট ৱেইট আছিলে আপোনাৰ নিয়াৰ এবাউট 250 গ্ৰামছ। এই ড্ৰাগছকেইটা নৰ্মেলি ইয়াতে 15,000 বা 20,000 টকা পাৰ টাইমত বিক্ৰী কৰে। কিন্তু এতিয়া আকৌ ছাপ্লাই কম আছিল বুলি ইয়াতে যোনটো খবৰ দিছিলে আমাক মানুহকেইটাই, আৰু সিহঁতৰ হোৱাটছএপৰ মেছেজটো পাইছোঁ যোনটো ডিল কৰিছিলে মানে নিয়াৰ এবাউট 40,000কৈ বিক্ৰী কৰাৰ কথা আছিলে আজি। চ' সেই হিচাপত সেইটো ৰেটত আপোনাৰ নিয়াৰ এবাউট 8 লাখ টকা ড্ৰাগছ ধৰা হৈছে আজি। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। ডিব্ৰুগড়ৰ জকাই ধনপোনা মেচে মীন পালনেৰে নিবনুৱাক দেখুৱাইছে কৰ্ম নিদৰ্শন। নিউজ নাওৰ এক প্ৰতিবেদন। মনত কৰ্মস্পৃহা থাকিলে দৰিদ্ৰজনেও সলাব পাৰে ভাগ্যৰ চকৰি। তেনে এক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ জকাই মহমাৰী ঘগৰা গাঁৱৰ যুৱক ধনপোনা মেচে। মীন পালনৰ কাম আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱাসকলক দেখুৱাইছে কৰ্মৰ এক নিদৰ্শন। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ বাবে ৰাজ্যৰ বাহিৰত কৰ্মসংস্থাপিত যুৱক এতিয়া গৃহমুখী হৈ হতাশাত ভুগিবলগীয়া হৈছে। ঠিক তেনে সময়তে ব্যক্তিজনে প্ৰায় 10 বিঘা মাটিত ফিচাৰী খান্দি মৎস্য পালনেৰে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে। লগতে আন নিবনুৱাসকলকো অৰ্থৰ উপাৰ্জনৰ বাবে অন্য ৰাজ্যলৈ ঢাপলি মেলাৰ সলনি নিজৰ বাকৰি মাটিতে কৃষিকৰ্মৰ যোগেদি বিপ্লৱৰ সূচনা কৰিবলৈ আহ্বান জনায়। মাত্ৰ এবিঘা মাটিত ফিচাৰী খান্দি মৎস্য পালনৰ কাম কৰা ধনপোনাই এতিয়া 10 বিঘালৈ বিস্তৃত কৰি একাগ্ৰতাৰ এক নিদৰ্শন দাঙি ধৰিছে। কিন্তু চৰকাৰৰ মীন আঁচনিৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ অভিযোগ স্থাপন কৰিছে ধনপোনা মেচে। আজি 10 বছৰৰ আগত ইয়াত আজি মই সৰু পুখুৰী এটা মানে মই খান্দিছিলোঁ। প্ৰায় 1.5 বিঘা 2 বিঘামান এই কোৰেৰে খান্দিছিলোঁ। সেই কোৰেৰে খান্দি সেই পুখুৰীটোৰে মানে প্ৰতি বছৰে সেই পুখুৰীটোত যি মানে ধন উপাৰ্জন হৈছিলে, মই মাছ মেলি যি পাইছিলোঁ, সেই পুখুৰীটোৰ পৰাই আজি মোৰ প্ৰায় 10 বিঘামান পুখুৰী মানে ইয়াত মই খান্দি মানে মীন পালন মানে কৰি আছোঁ, মাছ মানে পালন কৰি আছোঁ। আৰু মই ইয়াতে আৰু এটা মানে এইখিনিতে মই আৰু এটা কথা কওঁ কি আজি আমাৰ যিবিলাক এই নিবনুৱা যুৱক যুৱতীসকল আছে, সেইবিলাকে আজি এই দেশে বিদেশে চাকৰি বিচাৰি ফুৰাতকৈ এই নিজৰ ঘৰৰ কাষতে পৰি থকা বিল খাল এইবিলাকত যদি সিহঁতে যদি এই এনেকৈ মোৰ লেখীয়া যদি খাল পুখুৰী যদি খান্দি কিনে যদি মাছ পালন কৰে, আমাৰ এই নিবনুৱা যুৱক যুৱতীসকলে এই মোৰ লেখীয়া যথেষ্টখিনি মানে আগবাঢ়ি যাব পাৰিব বুলি মই আশা কৰোঁ। বছৰত আপোনাৰ ইয়াত কিমান মাছ উৎপাদন হয়? ইয়াত মই প্ৰথমতে যিটো সৰু পুখুৰী আছিলে, তো এতিয়া আজি মোৰ মানে 10 বিঘা মাটি হোৱা প্ৰায় মানে 2 বছৰ দিন হৈছে খান্দি মেলি মানে 10 বিঘা মাটি হোৱা। তো যোৱাবাৰ মই যেতিয়া মাছ ধৰিছিলোঁ প্ৰায় এই 10 বিঘা মাটিত মানে আমি খুব কম হিচাপে মাছ মেলিছিলোঁ। তেতিয়া প্ৰায় 50 কুইণ্টেল মান মানে মাছ মই ইয়াৰ পৰা উৎপাদন কৰিছিলোঁ। আৰু টকা হিচাপত কিমানমান টকা উপাৰ্জন কৰিলে? টকা হিচাপত আপোনাৰ মই সেইখিনি সময়ত মানে মাছৰ মূল্যটো অলপমান কম আছিলে আৰু সেই তেতিয়া প্ৰায় মানে 8-10 লাখ মান টকা মই ইয়াত মানে উপাৰ্জন কৰিছিলোঁ এবছৰত হয়। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। পূজা চাবলৈ অহা প্ৰায় সংখ্যক ৰাইজক দেখা নগ'ল মাস্ক পৰিধান কৰা। অৱশেষত কঠোৰ হ'বলগীয়া হ'ল প্ৰশাসন। যোৰহাটৰ ৰাজপথত মাস্ক পৰিধান নকৰি বাহিৰ ওলোৱাসকলৰ বিৰুদ্ধে অৱশেষত কঠোৰ হ'ল প্ৰশাসন। কি যুৱক, কি পুৰুষ, মহিলা সকলোৰে ওপৰত কঠোৰ হৈ পৰিল যোৰহাটৰ পুলিচ প্ৰশাসন।
আহিছোঁ এই মাস্ক পিন্ধাই পঠিয়াইছে কিনি পানি মাস্ক পিন্ধাই পঠিয়াইছে মই মাস্কটো পিন্ধি আহিছোঁ মই একো মোৰ ৰং কৰা নাই ছাৰ পূজা মই অকণমান খাই আহিলে ৰং কৰা নাই অকণমান ধৰি আহিলে ন হয় ছাৰ হয় ছাৰ হয় ছাৰ হয় ছাৰ মাস্কটো नहीं सर देखो मास्क नीचे खींचे ना नहीं देखिए मैं हम काम करने वाला ড্ৰিংক টাইপ नहीं सर কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট দৰিদ্ৰতাই জুৰুলা কৰা এটা পৰিয়াল চৰকাৰী কোনো আঁচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটিক চাওঁ হওক আমাৰ এক বিশেষ প্ৰতিবেদন নিয়তিয়ে যেন বাৰুকৈ খেলিছে এই পৰিয়ালটিৰ লগত যোৰহাট জিলাৰ ডেৰগাঁও বিধানসভা সমষ্টিৰ ৭০ নং মধ্য খঙীয়া গাঁও পঞ্চায়তৰ ঢেকেলীয়া গাঁৱৰ ৬ নং ৱাৰ্ডৰ এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৰমেশ চন্দ্ৰ কলিতাৰ দুৰ্ঘটনাত পতিত হৈ ২ হাত ভৰিৰে কাম কৰিব নোৱাৰে পত্নীয়ে মানুহৰ ঘৰে ঘৰে সামগ্ৰী বিক্ৰী কৰি কোনোমতে পেটে ভাতে খাই জীয়াই আছে কন্যাক ৰাখিছিল বেলেগৰ ঘৰত কিন্তু সম্প্ৰতি মহাবিদ্যালয়লৈ যাবলৈ নাই কোনো গাড়ী ভাড়া সেয়েহে এতিয়া পঢ়া বন্ধ হৈ গৈছে এইগৰাকী যুৱতীৰ কিন্তু আজিৰ তাৰিখলৈকে কোনো আঁচনিয়ে ঢুকি পোৱা নাই এই পৰিয়ালটিত মানে মই অসুখত পৰিলোঁ প্ৰায় আজি ২.৫ বছৰ ৩ বছৰ হ'ল ঘৰ দুৱাৰ অৱস্থা বেয়া হৈ গৈছে ল'ৰা ছোৱালী ভালকৈ পঢ়াবই পৰা নাই মাইকী মানুহে যেনে তেনে আৰু মানে কিবা কিবি কৰি মেলি বেপাৰ চেপাৰ কৰি হ'লেও ল'ৰা ছোৱালীকেইটা পোহপাল দি আছে চৰকাৰী সুবিধাৰ কাৰণে এপ্লাই কৰিছোঁ কিন্তু এতিয়ালৈকে কোনো তেনেকুৱা ধৰণৰ সুবিধা পোৱা নাই গতিকে কিবা কিবি সুবিধা পালে ভাল হয় কিন্তু এতিয়ালৈকে পাম বুলি কৰি আছে ঘৰৰ অৱস্থা নাই ঘৰ দুৱাৰত থাকিবলৈ মানে জেগা নাই এনেকুৱা অৱস্থা এটা এই ক্ষেত্ৰত এক প্ৰয়াস নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে সহযোগিতা আগবঢ়াইছে যদিও সকলো সমস্যা সমাধান কৰাটো সম্ভৱ নহয় সেয়েহে কোনো হৃদয়বান লোকে এই পৰিয়ালটিক সহায়ৰ হাত আগবঢ়াবলৈ আমাৰ তৰফৰ পৰা জনাইছো অনুৰোধ তেওঁলোকৰ একাউণ্ট নম্বৰ হৈছে 719029001016 IFSC code UTBIORRBAGB অসম গ্ৰামীণ বিকাশ বেংকত ৰূপা কলিতাৰ নামত আছে এই বিশেষ একাউণ্টটি কোনো সদাশয় ব্যক্তিয়ে যদি বিচাৰে এই একাউণ্টটোৰ জৰিয়তে তেওঁ সহায় আগবঢ়াব পাৰিব মই কি ক'ম মই মানে সঁচা কথা ক'বলৈ গ'লে মোৰ দুখে লাগে ক'বলৈ গ'লে চাগে বহুত ছোৱালীজনীক মানে মই কি ইমান কষ্ট কৰি পঢ়ুৱাইছোঁ নহয় বেয়া লাগে মোৰ সুবিধা এটা নাপাওঁ কাৰোবাৰ পৰা এতিয়া বুটৰ গুৰি বিকিছোঁ ছোৱালী খুৱাব পৰা নাই লোকৰ ঘৰত থৈ যোগে গৈ 7 মাহ 8 মাহ হ'ল মোৰ মাইকৰ ঘৰত আছে ছোৱালীজনী পঢ়ালৈ আনিব পৰা ব্যৱস্থা এটা কৰিব পৰা নাই বেয়া লাগে সেইটো কাৰণে মোৰ ছোৱালী কিমান পঢ়ুৱালে হায়াৰ ছেকেণ্ডেৰী পাছ কৰালোঁ ডিগ্ৰী নাই যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও 24/7 নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7 ধন্যবাদ